What's up guys, welcome back to my YouTube channel. আপোনালোকক পুনৰবাৰ স্বাগতম কৰিছোঁ মোৰ ৰামি ভাই YouTube চেনেললৈ। আৰু আজি আমি ৰানিং কৰিলোঁ। এয়া আমাৰ ভাই 5 কিলোমিটাৰ ৰানিং কৰি আহিছে। ইয়াক 18 মিনিট লাগিছে আৰু এয়া শুই আছে। আৰু ছোৱালীবিলাক ইমানে পাছ হৈ গৈছে গাইজ। মই আহিছোঁ 5টা বজাত, ইহঁতে 4টা বজাত ৰানিং কৰি। গাইজ কি কৰিবা আৰু, ছোৱালীবিলাক এনেকৈ পাছ হৈ গৈ আছে নহয় গাইজ, মোৰ লাজে লাগিছে। মই কম্বল লৈ ধুনীয়াকৈ শুই আছে গৰমত। দে গাইজ নকবি আৰু গাইজ। আৰু গাইজ আপোনালোকক মই পুনৰবাৰ মিনি ইণ্টাৰভিউ আপোনালোকক মই দিছিলোঁ। ভিডিঅ'টো ডিছক্ৰিপশ্যনত লিংকটো আছে, আপোনালোকে চাই দিব। আৰু ভিডিঅ' এটা লং জাম্প মানে একদম চৰকাৰী ৰুলৰ লং জাম্প আমি দেখাব আপোনালোকক চেষ্টা কৰিম। আৰু 3বাৰ যে মাৰে নহয়, সেই চৰকাৰী ৰুলটো আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু আজি আৰু ইম্পৰ্টেণ্ট কথা গাইজ, আৰু 50,000 দিম কৈছে গাইজ। মামাই 50,000 দিম কৈছে গাইজ। কিমান সুখৰ কথা গাইজ। আৰু ডিষ্ট্ৰিক্ট ৱাইজ হ'লে আমাৰ কাৰণে বেয়া, কাৰণ মাজুলীত আমাৰ যোৱা বছৰ আগত ABUB 3টা মানুহ আহিছে গাইজ। 3টা মানুহ কাক কি ল'ম কি নল'ম গাইজ, কি কৰিবা গাইজ। আৰু গাইজ বহুত দুখ গাইজ। লং জাম্প মৰা ঠাইত ছাগলীয়ে শুই আছে। আৰু এটা লং জাম্প ভিডিঅ' আপোনালোকক আনিম চৰকাৰী ৰুলত ধুনীয়াকৈ। আৰু গাইজ আপোনালোকে কমেণ্ট কৰি থাকে এইটো ফিল্ডটো সৰু বুলি। সৰু নহয়, ইয়াত এপাকত 320কৈ আছে আৰু 10 পাকত 3200 হয়। ইয়াত একদম জোখ মাখ লৈ মেলি আমি ৰেডি কৰি থৈছোঁ। আৰু 200 মিটাৰ ট্ৰেকটো যেতিয়া 200 মিটাৰ দৌৰিব দিছিলোঁ ইয়াতে বনাইছিলোঁ সেই ছাইডত। আৰু গাইজ সেইফালে ৰানিং কৰি শেষ। আৰু গাইজ লাগি থাকক আৰু আমিও লাগি আছোঁ। আৰু আজি ভিডিঅ'টো এনেই নৰ্মেলকৈ ভিডিঅ' এটা বনাব চেষ্টা কৰিছোঁ। আৰু যদি বেয়া লাগে কমেণ্ট দিব। আৰু আপোনালোকৰ কমেণ্টবোৰ চাই মোৰ মটিভেশ্যন আহি যায় আৰু চবৰে আহি যায়। আৰু আমাৰ ইয়াত মিছা নকওঁ গাইজ, 11-25, 11-12, 11-15 গড়মূৰ আৰু আমাৰ মেইন এৰিয়াবিলাকত তেনেকুৱা সোমাইছে। আৰু আপোনালোকে কমেণ্ট দিছে 10:30ত আপোনালোকে সোমাইছে কৈছে। আৰু আমাৰ ইয়াত এনেকুৱা সোমোৱা নাই। আপোনালোকক নমস্কাৰ কৰিছোঁ। আৰু আপোনালোকৰ কমেণ্টবোৰ চাই মটিভেশ্যনো পাইছোঁ, জুই বুলি ক'ব পাৰি। আৰু লাগি থাকক। 10:30ত আপোনালোকে সোমাইছে, ভাল কৰিছে, ধুনীয়া। আৰু আমাৰতো মিছা নকওঁ গাইজ, 11-12 এইটো হাইষ্ট। আমাৰ গড়মূৰ লগৰ এজনে মাৰি থাকে তেনেকৈ। আৰু 5 কিলোমিটাৰটো মেক্সিমাম 18 মিনিট লাগে। চ' গাইজ জুচ চাইয়ে গাইজ। আৰু এচা গেলা ৰ'দত আমি আছোঁ। আৰু বেছি গাইজ আজি নৰ্মেল ভিডিঅ' আপোনালোকক দিব চেষ্টা কৰি। আৰু বিভিন্ন ইউটিউবাৰে বিভিন্ন ধৰণৰ নিজৰ ডেইলি ব্লগ বনায়, আৰু মই তেনেকৈ নবনাওঁ। মই সপ্তাহত এবাৰ মোৰ ইউটিউব চেনেলৰ চেহেৰাটো মই ওলাওঁ। আৰু গাইজ আপোনালোকে বেয়া নাপাব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই অলপ ভাল নাপালেও লাইক কৰি দিব। লাইক কৰাটো কিমান লাইক একো নাযায়। আৰু বেয়া লাগিলে কমেণ্ট দিব গাইজ, কমেণ্ট দিব, তেতিয়াই বুজিম। ভুলটো কোনোবাই ক'লেহে বুজি পাম ন, নক'লেতো কেনেকৈ বুজি পাম গাইজ। চ' গাইজ আৰু এটা পাৰ্টি গ'ল আৰু এটা পাৰ্টি আহিব। তেনেকৈ আৰু এটা নিজৰ ৰুটিন থাকে তেনেকৈ। কোনোবাই আহে 8টা বজাত, কোনোবাই আহে 5টা বজাত, কোনোবাই আহে 10টা বজাত গাইজ, নিজৰ ৰুটিন। চ' কোনোবাই চাই এজনী, কোনোবাই চাই দুজনী, এইবিলাক মেটাৰ নাই গাইজ। এজনী পালেই হ'ল। চ' আমাৰ এজনীও নাই গাইজ। চ' মামাই কৈছেহি তেনেকৈ পোষ্টটো চাই বিয়া নকৰিব, সঠিক মানুহজনক চাই বিয়া কৰিব। মই কোৱা নাই গাইজ, এইটো মামাই কৈছে। আৰু সেইকাৰণে পোষ্টক বিয়া নকৰাই ভাল মানুহ এজনক বিয়া কৰাটো বেছি ইম্পৰ্টেণ্ট হ'ব। ভুল কৈছে নেকি মই? কিছুমানে পোষ্টক বিয়া কৰাই দিয়ে। মামাই হাইট খোৱা ইনজেকশ্যনো আনিছে, আৰু মই কোৱা নাই গাইজ, এইটো মামাই কৈছে। চ' গাইজ হাইট নোহোৱাকেইটাক হাইট উঠাকে দিম। এটা মই নতুন ইনজেকশ্যন আনিম হাইট বঢ়াই দিয়া, হ'ব? भगवान तेरी लीला अपरंपार है। ৰেডি ফৰ যুদ্ধৰ কাৰণে ৰেডি। চ' গাইজ
আৰু আজি ভিডিঅ'টো নৰ্মেলকৈ বনাব চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। ইমান গেলাৰটত থাকিলে মই এনেও ক'লা হৈ যাম বুলি ভাবিব লাগে। এইটো একদম চিধা চিধি কথা আৰু ক'লা মানুহ ক'লা চৰিত্ৰ লৈ মেলি গুচি যাব লাগে আৰু বগা নিশ্চয় হ'ম। এনেকৈ কষ্ট নকৰি ল'ৰাবিলাকে মোৰ গাৰ্লফ্ৰেণ্ড এনেকুৱা ধুনীয়া, তাৰ গাৰ্লফ্ৰেণ্ড তেনেকুৱা ধুনীয়া। আৰে ধুনীয়া সকলো বস্তু নহয় গাইছ, যাক যিমানে বেছি ভাল পাব ইমানে ধুনীয়া আৰু গাইছ। এইটোৱে আৰু মইনো কি মটিভেশ্যন দিম, এনেকুৱা মটিভেশ্যন দিব নাজানো গাইছ। মই এইবিলাকত নাই গাইছ। আৰু গাইছ জুন জুলাই পালেহি। আজি কিমান তাৰিখ, 15 নে 13 তাৰিখ গাইছ। তো নাই, জুন জুলাই মাহত আহিছে আৰু আমি বিহু পিঠা নাখালোঁ। চ' জুন জুলাই মাহত বিহু পিঠা খাম আৰু চবকে লগ কৰিম, সঠিক নামৰে আমি নামাকৰণ কৰিম গাইছ। আপোনালোকেও ৰেডি কৰি থাকক আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। আৰু নৰ্মেলিটিৰ বাবে আমি এনেকৈ কথা কওঁ গাইছ। নৰ্মেল ভিডিঅ' এটা বনাব চেষ্টা কৰিলোঁ আৰু ডেইলি ভিডিঅ' আপলোড কৰিব নোৱাৰিলোঁ। এনেকৈ মাজে মাজে আহিম আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু গাইছ এই গেলা ৰ'দত আমি আছোঁ আৰু আপোনালোকেও আছে বুলি আমি গম পাইছোঁ। চবৰে এলেকাত দেখোঁ। ৰেডি, যুদ্ধৰ কাৰণে ৰেডি হওক আৰু শস্ত্ৰ তৈয়াৰ কৰক। আহি আছে যুদ্ধ। চ' চবেই যুঁজিব লাগিব গাইছ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ। বাই বাই।